শৰাই আগবঢ়াবলৈ হয় তেতিয়াহ'লে নাম বস্তুও লাগিব। শৰণ, ভজন আৰু নাম বস্তু, এই পৰিপূৰ্ণ তত্ত্ববিলাকক আমি ভয় কৰিলে হ'ব জানো? যে শৰণ ল'লে মদ খাব নোৱাৰিম, ভজন ল'লে কাকো বেয়াকৈ ক'ব নোৱাৰিম, হয়নে নহয়? সেইকেইটা কৰিনো আমি কি লাভ অৰ্জন কৰিছোঁ? কি লাভ অৰ্জন কৰিছোঁ, হয়নে নহয়? গতিকে লোকচানকে হওকচোন, শৰণ ভজন লৈ ঈশ্বৰৰ চৰণৰ ফালে আহোঁ। গতিকে আপোনাক সমস্ত কৃপালু ভকত বৈষ্ণৱৰ প্ৰতি কুঁহিমাৰী গাঁৱৰ ৰাইজে আমাৰ দেৱদাস বাবে বহুত দিনৰ পৰা যোগাযোগ কৰি যে বাপজনা আপোনাক শয়নে সপোনেও কেতিয়াবা দেখোঁ, আমাৰ নামঘৰলৈ আহি ভাগৱত ব্যাখ্যা কৰা, গতিকে আপুনি যাতে আমাৰ ইচ্ছাটো পূৰ কৰে। গতিকে ভকতৰ ইচ্ছা ভগৱানে কিয় সফল নকৰিব? হয় 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 হয়, কৃষ্ণ 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 কৃষ্ণ। গতিকে আমিও আপোনালোকৰ মাজৰে এজন। আমি আপোনালোকতকৈ কোনো গুণে ওপৰৰ নহয়, কোনো গুণে তলৰ নহয়। আমাকো সদায় আপোনালোকৰ মাজৰে এজন বুলি ভাবিব, এইটোৱে শ্ৰেষ্ঠ বিচাৰ। আৰু ভকতৰ সং আৰু ভগৱানৰ চৰণ, এইটো আটাইতকৈ শ্ৰেষ্ঠ প্ৰাপ্তি। সেহি সেদিনক ভাই দুৰ্দিন বলিয়া মানি, মেঘাচ্ছন্ন নহয় দুৰ্দিন, কৃষ্ণ কথা অমৃতৰ সাম্য কোৱালা পৰশ, যিটো দিন হয় আমাৰ গাইজনী হেৰালে বেয়া দিন নহয়, মটৰচাইকেলখন পামচাৰ হ'লেও বেয়া দিন নহয়, যদি ঈশ্বৰৰ কথাৰ পামচাৰ হ'ল তেতিয়াহে বেয়া দিন। হয়নে বাৰু? পৰমাত্মাই আমাক চলাই আছে, পৰমাত্মাই আমাক প্ৰতিপালন কৰি আছে, হয় নহয়? আমি যদি এইজন ঈশ্বৰক যদি আমি স্মৰণ নকৰোঁ, আমাৰ কিমান পাপ হ'ব? আপুনি পাপ হৈ যাব। সেইটো কাৰণে আমি তেখেতক একো দিব নোৱাৰোঁ, কিন্তু আমি স্মৰণ কৰিব পাৰোঁ। আমি তেখেতৰ নাম গুণ স্মৰণ কৰি আমি তেখেতক নমস্কাৰ কৰিব পাৰোঁ, সেৱা কৰিব পাৰোঁ। এইখিনি কৰিবলৈ ঈশ্বৰে আমাক সুবিধা দিছে। হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ, অনিয়ম সংযম একো বিধি। এজোকা ঘোষাৰে আমি আমাৰ পাঠকজনক আকৌ পাঠৰ ফালে আগবাঢ়িবলৈ দিম। ভগৱানৰ নাম ইমান সুলভ, অথচ আমাৰ কাৰণে ইমান দুৰ্লভ। আমি অনুভৱ কৰাতকৈ কোনে অনুভৱ কৰিছে? মাধৱ মহাপুৰুষে কৰিছে। নামৰ বহুতৰ কৰিনি শক্তি দিয়া কালৰ নিয়ম নিবিহি লাস্মৰ এটা দৃষ্টি তব কৃপা হৰি
মুহূৰ্তত দৈৱ দেখা কিনো এই অনুৰাগ প্ৰভু নভৈল ভোজনা মত এই অনুৰাগ প্ৰভু নভৈল তোজনা মত তপ যদি কৰিবলৈ হয় তপ কৰাৰ আগত প্ৰথম ব্ৰহ্মচৰ্য পালন কৰিব লাগিব ব্ৰহ্মচৰ্যই নহয় ব্ৰহ্মচৰ্য আচৰণৰ লগত যোগ সাধনাৰ কেইটামান স্তৰ আছে এই স্তৰকেইটা ভালকৈ উন্নীত কৰি ল'ব লাগিব তাৰ পাছতহে তপৰ দ্বাৰা নিৰ্বাণলৈ যাব পাৰিব এতিয়া যজ্ঞ যদি কৰিবলৈ হয় ঋষিজন যদি ব্ৰহ্মচাৰী আছিলে তেতিয়াহ'লে তেওঁ বিয়া পাতি ল'ব লাগিব কথাখিনি শুনক বৰ ইণ্টাৰেষ্টিং ঋষিজন যদি ব্ৰহ্মচাৰী আছিলে মুনি আছিলে যদি যজ্ঞ কৰিবলৈ হয় তেতিয়াহ'লে তেওঁ প্ৰথমতে বিবাহ কৰাই ল'ব লাগিব বিবাহ নকৰা ঋষিয়ে যদি যজ্ঞ কৰা যজ্ঞৰ ফল একো নহয় নাহে দেৱতাই নাহিব বিবাহিত ঋষিয়ে যজ্ঞ কৰিলেহে যজ্ঞ ফল লাভ হ'ব আকৌ যজ্ঞ কৰিবলৈ কি লাগিব খৰিটো শুদ্ধ হ'ব লাগিব ঘিটো শুদ্ধ হ'ব লাগিব মৌটো শুদ্ধ হ'ব লাগিব আৰু তাতকৈও শুদ্ধ হ'ব লাগিব বেদমন্ত্ৰৰ উচ্চাৰণ যদি কেনেবাকৈ বেদমন্ত্ৰৰ উচ্চাৰণ ভুল হ'ল হিতে বিপৰীত হ'ব গতিকে যজ্ঞত কেৱল বিঘিনি আৰু বাধা সেইটো কাৰণে কৰ্মকাণ্ড পদ্ধতিৰে ব্ৰাহ্মণে যেতিয়া কৰ্মখিনি কৰি শেষ কৰে একদম নিশ্চিতভাৱে এষাৰ নাম গাব লাগিব যদি নাম নোগায় মানুহ মৰিব কাৰণ কলিযুগতনো ক'ত ব্ৰাহ্মণে বেদৰ মন্ত্ৰ শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰে ক'ত শুদ্ধ দ্ৰব্যৰে সৈতে যজ্ঞ পাতিব পাৰে তেওঁলোকৰ গাতো দুখ নাই হয়নে বাৰু এইটো কাৰণে মনুষ্যৰ কাইলৈ ঈশ্বৰ ৰূপেৰে শংকৰ আহি সমস্ত বেদ বেদান্ত দৰ্শন অধ্যয়ন কৰি জীৱবিলাকক উদ্ধাৰ কৰি দিব বিচাৰিছে কেনেকৈ উদ্ধাৰ কৰি দিব বিচাৰিছে বোলে একাদশ স্কন্ধত নাৰদৰ কিবাত বসুদেৱে যিটো পালে একাদশ স্কন্ধত কৃষ্ণৰ কৃপাত উদ্ধৱে যিটো পালে একাদশ স্কন্ধত নৱজন সিদ্ধৰ কৃপাত নিমিৰ ৰজাই যিটো পালে কলিৰ প্ৰজাক গুৰুজনে সেইটোকে আনি দিছে কি আনি দিছে নাম বস্তু গুৰু দেৱ নাম আৰু ভকত চাৰিটা বস্তু ইয়াক চাৰি বস্তু বুলি কয় হয়নে চাৰি বস্তুৰ লগত চাৰিটা তত্ত্ব লাগিব তেতিয়াহে বস্তুকেইটা সফল হ'ব জ্ঞান বিজ্ঞান তদং ৰহস্য এই চাৰিটা তত্ত্ব লাগিব হয়নে এই চাৰিটা তত্ত্বক প্ৰতিপালন কৰিবলৈ চাৰিটা পথ লাগিব পথ কেইটা কি তপস্যা সুচিতা দয়াদান আৰু সত্য মুঠ বস্তু 12টা হ'লনে নাই বাৰু মুঠ বস্তু 12টা হ'লনে সেয়া দ্বাদশ স্কন্ধ ভাগৱত সেইটো কাৰণে ভাগৱত ধৰ্ম বুলি কৈছে এয়া যিদৰে ভাগৱতত 12টা স্কন্ধ আছে আমাৰ ভাগৱত ধৰ্মত 12টা তত্ত্ব আছে এই 12টা ঈশ্বৰ তত্ত্বৰ বিষয়ে আমি যদি পুংখানুপুংখভাৱে আমি যদি ভালদৰে ভকতৰ সংগত যদি আমি এইখিনি কথাক যদি আমি মন্থন কৰি ল'ব পাৰোঁ তেতিয়া কি হ'ব আমাৰ ভকতি নিৰ্গুণ হ'ব গুণমুক্ত হ'ব আমি তেতিয়া কামনা কৰি ঈশ্বৰক কেতিয়াও ভক্তি নকৰোঁ
কাম শূন্যভাৱে ঈশ্বৰ গতি কৰিব পাৰিম। এতিয়া সুদামাই কি বিচাৰি গৈছিলে? আপুনি ক'লোৱে ন সুদামাৰ কথা। সুদামাই তাৰকালে কি বিচাৰি গৈছিলে? তেওঁ ভাত দাইহে পঠাইছে, দ্বাৰকাধীশ কৃষ্ণ খবৰ এটা লৈ আহা। একো বিচাৰি যোৱা নাই। সুদামাক কি বুলি ক'লে কৃষ্ণই? যেতিয়া ৰাতি তেওঁক বিচনাত শুৱাই লৈ কৃষ্ণই যেতিয়া ভৰি দুটা মালিচ কৰি আছে, বিচি আছে, অষ্টমহীয়সী ভাৰ্যাই গৈ চাই কান্দি আছে। আমি কৃষ্ণৰ ভাৰ্যা বুলি বৰ গৌৰৱ কৰিছিলোঁ, আমাতকৈ শ্ৰেষ্ঠ পদ নাই বুলি ভাবিছিলোঁ। এইজন চালচিগা পিকহু ব্ৰাহ্মণেনো কি পুণ্য কৰিছিলে? বোলে কি পুণ্য কৰিছে? বোলে আমাৰ গোসাঁই ভৰি মালিচ কৰি আছে। গোসাঁয়ে সুদামাৰ চৰণ পিটিকি আছে। কেনেকে পিটিকিছে? কৃষ্ণৰ চকু পানীৰে সৈতে চকু পানী পেলাই পেলাই পিটিকিছে। কান্দি কান্দি পিটিকিছে চৰণ সুদামাৰ। আৰু সুদামাই কান্দি কান্দি হাঁহিছে। তেতিয়া কৈছে কৃষ্ণক, হেৰা কৃষ্ণ, তুমিনো কিয় ইমান আনন্দ কৰিছা? বোলে সংসাৰ কৰা চিনেই নেদেখিলো। কি বুলি কৈছে? সংসাৰ কৰাৰ কোনো চিন নেদেখিলো। তোমাৰ পুত্ৰ আছে, ভাৰ্যা আছে, সকলো থকাৰ পাছত এই জগত সংসাৰ একোৱে তোমাক চুব পৰা নাই। তুমি কিমান পুণ্যৱান। হে মোৰ প্ৰাণৰ বান্ধৱ সুদামা, তোমাৰ চৰণ স্পৰ্শ নকৰিলে মই কেনেদৰে পবিত্ৰ হম? মই কেনেকে মোৰ ভকতক আশীৰ্বাদ দিম? গতিকে ভগৱান কৃষ্ণৰো ভগৱান কোন? ভকত বৈষ্ণৱ। সেইটো কাৰণে আমি ভকত বৈষ্ণৱক ঈশ্বৰ জ্ঞান কৰি আমি কেতিয়াও মনত কপট আচৰণ মনত থাকিব দিব নালাগে। কিয় নালাগে? ভকতক দৰ্শন পালে মনটো আনন্দিত হৈ যাব লাগে। যি ভকত বৈষ্ণৱক ভগৱান কৃষ্ণই ইমান শ্ৰদ্ধা কৰে, সেই ভকত বৈষ্ণৱক যদি আমি ঈশ্বৰ জ্ঞান নকৰোঁ, আমাৰ কেনেকে ভক্তি হ'ব? একাদশ স্কন্ধ ভগৱান নাহিল, 9জন সিদ্ধ আহিল। 9জন সিদ্ধৰ চৰণ ধুৱাই যেতিয়াই আশীৰ্বাদ ললে, নিমি ৰজা উদ্ধাৰ হৈ গ'ল। উদ্ধাৰ হ'ল নিমি ৰজা। আৰু দেৱঋষি নাৰদে উদ্ধাৰ কৰিছে কাক? বসুদেৱক। যিখিনি কথা 9জন সিদ্ধই নিমি ৰজাক কৈছিলে, দেৱঋষি নাৰদৰ কাষতে বহি শুনি আছিলে। নাৰদৰ কাম কি? দিব্য বিনাখন বাই থকা, হৰি কীৰ্তন কৰিলে নাচি থকা। তেওঁতো বেলেগ একোৱেই নাই, সংসাৰ নাই। এইটো কাৰণে নিমি ৰজাই প্ৰশ্ন সুধি আছে, 9জন সিদ্ধই উত্তৰ দি আছে, আৰু তালে তালে নাৰদে নাচি নাচি সেয়াকে শুনি আছে। এতিয়া এই কথাখিনিকে আহি কাক ক'লেহি? ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱক ক'লেহি। গতিকে যিখিনি কথা ঈশ্বৰৰ কৃপাত দেৱঋষি নাৰদৰ মুখপদ্মে বসুদেৱে শুনিবলৈ পাইছে, যিখিনি কথা যজ্ঞ কৰি কৰি পুণ্য সঞ্চয় কৰি 9জন সিদ্ধৰ কৃপাত নিমি ৰজাই শ্ৰৱণ কৰিবলৈ পাইছে, আজি আমি গুৰুজনৰ কৃপাত সেই অমৃতময় ভাগৱত কথা এই বৈকুণ্ঠ দুতয়ত বহি আমি ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰিবলৈ পাইছোঁ। গতিকে নাম বস্তুতকৈ শ্ৰেষ্ঠ বস্তু নাই। ভগৱানৰ নামতকৈ শক্তিশালী তত্ত্ব এই জগতত নাই। এই সুদৃঢ় বিশ্বাস আমাৰ যাতে সদায় হৃদয়ত থাকে। ইতিমধ্যে আমাৰ সম্পূৰ্ণ 1 ঘণ্টা হ'ল। আমাৰ বৰুৱা বাপ ক'ত আছে বাৰু? আছেনে বাৰু? বাৰু ওলাই গ'ল ন? ঠিক আছে বাপজনা, আপুনি অকণমান পাঠ আগবঢ়াওক। আমাৰ শ্ৰদ্ধা বৰুৱা বাপ আহিও আধা ঘণ্টামান বহিলেও অলপ ভাল হয় ন? কৃষ্ণ শ্ৰদ্ধাৰ
বৈকুণ্ঠধামত সংগঠিত হোৱা পিতৃতুল্য ভাৱ সমস্ত আইমাতৃ সমস্ত আৰু আমাৰ লগত যি পাঠ ভাগৱত ব্যাখ্যা কৰা এই আসন অলংকৃত কৰা আমাৰ জ্যেষ্ঠসকললৈ মোৰ প্ৰাৰ্থনা মৰম আৰু সকলো চৰণ কমলত সেৱা নিবেদন কৰিছোঁ। আমি ইমান অভিজ্ঞ নহয়, তথাপিও আপোনাৰ সকলো ৰাতি শিৰত লৈ আমি পাঠভাগ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। Oda
এরা হিরু বেদ হিরু রত্ন মন্ত্রে তাহার মতি এরই ভাগবত কথা তোমার নিপতি। ভাগৱত শাস্ত্ৰত শিষ্যই যেতিয়া গুৰুক প্ৰশ্ন কৰিলে, ইমান আচৰিত এই শাস্ত্ৰৰ তত্ত্ব, গুৰুৱে শিষ্যৰ সম্পূৰ্ণ সংশয় কৰি উত্তৰ দিছে। কোনো অকণো তাত ভুল অহা নাই। একমাত্ৰ ভাগৱত আৰু গীতা শাস্ত্ৰ, যি শাস্ত্ৰৰ দ্বাৰা আমাৰ মনৰ সংশয় দূৰ হ'ব। কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই শাস্ত্ৰৰ দ্বাৰা আমাৰ ভগৱতীৰ জ্ঞান লাভ হ'ব। নিমিৰজাক দুটা প্ৰশ্নৰ উত্তৰ দিলে কবি নামৰ শিক্ষক। কি দুটা প্ৰশ্নৰ উত্তৰ দিলে? যে ঐত্ৰান্তিক সুখ কি আৰু মহাভাগৱত ধৰ্ম। ঐত্ৰান্তিক সুখৰ কথাখিনি কওঁতে বেছি সময় লগা নাই, কিন্তু ভাগৱত ধৰ্মৰ কথা যেতিয়া কৈছে তেতিয়া কবি শিক্ষক ভগৱানক দৰ্শন আহিছে। নিমিৰতা, তুমি যিজন ভগৱানক যজ্ঞৰ দ্বাৰা দৃশ্যমান হ'ব বুলি ভাবিছিলা, তুমি যিজন ভগৱানক যজ্ঞ কৰিয়ে পাম বুলি ভাবিছিলা, এই তুমি কৰা যজ্ঞ এই মহাভাগৱত ধৰ্মৰ ওচৰত এখন সাগৰৰ এটোপাল পানীৰ দৰে তুলনা হ'ব। ভাগৱত ধৰ্মটো কি? এখন সমুদ্ৰ। যজ্ঞ বধ তীৰ্থ দান এই সমুদ্ৰৰ এচলু পানী নিচিনা। এতিয়া নিমিৰজাই কেনেকে বিশ্বাস কৰিব মহাভাগৱত ধৰ্মৰ যে ইমান মহিমা? তেতিয়া নৱসিদ্ধই নিমিৰজাক মনৰ সংশয় ছেদ কৰি আত্মপ্ৰত্যয় দিয়াইছে। কি বুলি আত্মপ্ৰত্যয় দিয়াইছে? হেৰা নিমিৰজা, তুমি যজ্ঞ কৰিছা বেদে কোৱাৰ কাৰণে, হয়নে? তুমিতো নাজানা বেদৰ ওপৰত যে এটা বস্তু আছে। নিমিৰজাক কৈছে কবি গীতই, তুমি বেদৰ কথা মানি তুমি যজ্ঞ কৰিছা, যজ্ঞ পুৰুষক তুমি পাম বুলি ভাবিছা, কিন্তু বেদৰ ওপৰত যে এটা বস্তু আছে তুমি এইটো জানানে? যেতিয়া নিমিয়ে কৈছে নাজানো, বোলে কি আছেনো? বোলে বেদৰ ওপৰত বেদৰ শিৰুৰত্ন আছে। বোলে শিৰুৰত্নটো কি? বোলে বেদৰ আত্মা। বেদৰ যিটো আত্মা, এই আত্মাটোৱে হ'ল শিৰুৰত্ন। বোলে এইটো কোনে দেখিছে? বোলে বৈকুণ্ঠপতিৰ কৃপাত বৈকুণ্ঠৰ পাৰিষদসকলে দেখে। পৰম পবিত্ৰতা ভকতসকলে দেখে। বোলে যজ্ঞ কৰা ব্ৰাহ্মণে দেখা নাপায়। বোলে কিয় নাপায়? এইটো দেখা পাবলৈ ঈশ্বৰৰ কৃপা লাগিব। বোলে বেদৰ মন্ত্ৰজনে ঈশ্বৰকে উপাসনা কৰিছে। বোলে হয়, বেদৰ মন্ত্ৰত থকা যিটো সাৰ তত্ত্ব, এই সাৰ তত্ত্বটো ভগৱান নিজেই। এই সাৰ তত্ত্বটোতে ঈশ্বৰ নিৰ্বাহ হৈ আছে। এতিয়া এই সাৰখিনি যদি মুঠিবলৈ হয় কেনেকৈ মন্থন কৰিব? মাইকটো অকণমান ডিষ্টাৰ্ব কৰিব। ঠিক আছে, হৈ গ'ল। এতিয়া আমি কথাখিনি অকণমান সৰল সহজ ভাষাৰে আলোচনা কৰিলে আমাৰ বোধগম্য হ'ব।
এই বেদৰ সাৰবোৰ যদি মন্থন কৰি দিয়া যায় তেতিয়া তাৰ পৰা কি প্ৰকাশ পাব? বেদৰ সাৰটো প্ৰকাশ কৰিলে নাম প্ৰকাশ পাব। প্ৰমাণটো চাওকচোন বাৰু। আপোনালোকৰ ৰাইজে মোক দেখি পেলাই নিমন্ত্ৰণ কৰিছে নেকি? ইউটিউবত চাই নিমন্ত্ৰণ কৰা নাই। আপোনালোকৰ ৰাইজে আমাক নিমন্ত্ৰণ কৰোঁতে নিপেন শইকীয়াক নিমন্ত্ৰণ কৰা নাই। নিপেন শইকীয়াৰ এটা নম্বৰ আছে, এই নম্বৰটোত ডাইল কৰিছিলে। এটা ফোন নাম্বাৰ আছে, হয় নহয়? আপোনালোকে এই নাম্বাৰটো ডাইল কৰিছিলে। এই নাম্বাৰটো মোৰ দেশৰ লগত একো সম্পৰ্কিত নহয় কিন্তু মই লগাই থোৱা মোবাইলৰ হেণ্ডছেটটোৰ লগতে সম্পৰ্কিত, হয় নে বাৰু? সেই নাম্বাৰটো ডাইল কৰি দিয়াৰ লগে লগে মই হেল্ল' বুলি কৈ দিলোঁ। বোলে আপুনি কোনে কৈছে? বোলে মই দেৱদাসে কৈছোঁ, কুহিমাৰীৰ পৰা। হয়নে? কোৱাটো মই কৈছোঁ, শুনাটো তেওঁ শুনিছে। এইটো মাধ্যমটো কি? মাধ্যমটো সেই 10টা নম্বৰ ফোন নম্বৰটো যত যিমান কৰিছে সেই 10টা নম্বৰৰ ফোন নম্বৰটোৱে কৰি দিলে। বোলে হ'ব, আপোনালোকৰ সেৱা ভাগলৈ আমি যাম, আমি যেনেকৈ বাৰু আপোনালোকৰ সেৱা ভাগত অংশগ্ৰহণ কৰিম। গতিকে তাত নিপেন শইকীয়াৰ কোনো গুৰুত্ব বা মূল্য নাই। এই মানুহজনৰ সেই কৰ্মত কোনো ধৰণৰেই কোনো অৰিহণা নাই। তাত বিশেষ অৰিহণা হ'ল কাৰ? এই নিপেন শইকীয়াৰ নামটো। এই কাইটোৰ তাত কোনো গুৰুত্ব নাই। তাত গুৰুত্ব হ'ল সেই নামটো। বোলে কি? এই নামটোতে নম্বৰটো ইছ্যু কৰা আছে, হয়নে বাৰু? গতিকে গুণময় বেদৰ পৰা নিৰ্গুণ নম্বৰটোক আহি এই নম্বৰটো ভকত আৰু ভগৱানৰ লগত সংযোগ কৰিব লাগিব। সেইটোকে কি বুলি কৈছে? বেদৰ শিশুৰত্ন ৰহস্য চালি নাম অক্ষৰ বৰ্ণ, ভকত শুদ্ধ বৰ্ণ। গতিকে নামটোৱেই হ'ল বেদৰ শিৰোৰত্ন। চাৰিও বেদৰ 4 অক্ষৰ। গুণময় বেদৰ পৰা 4টা অক্ষৰ ৰূপী নিৰাকাৰ তত্ত্ব আনিছে। কোনে? সৃষ্টিকৰ্তা ব্ৰহ্মাই। কি আনিছে? ঋগৰ পৰা আনিলে না। ঋগ মানে কি? ঋগ মানে বাক্য। না মানে কি? তোমাৰ, আমাৰ নহয়। বাক্যটো কাৰ? ভগৱান।
কৈ থকা কথাবোৰ কাৰ? আমাৰ নহয়। প্ৰাণৰ শক্তিয়ে নাভিৰ পৰা শব্দ প্ৰকাশ হয়, সেইটো কাৰণে ঈশ্বৰৰ। এইটো কাৰণে ঋক বেদৰ পৰা আনিছে না, সাম বেদৰ পৰা আনিছে কি? ৰা। ৰা মানে কি? অগ্নি। ৰা মানে ৰমণ হৈ থকা ৰাম তত্ত্ব। এইটো কাৰণে সাম বেদৰ পৰা আনিছে ৰা। সাম বেদ কি? সাম বেদ গীতিময়, সাম বেদ ছন্দময়। গায়ত্ৰী ছন্দৰে জগতৰ হৰি উপাসনা কৰা হয়। এইটো কাৰণে গীতিময় বেদৰ সাম বেদৰ সুৰ লয় ৰাস, ঈশ্বৰীয় আনন্দময় তত্ত্ব গোটেইখিনি না ৰা কৰি আনিছে। কোনে? সৃষ্টিকৰ্তা ব্ৰহ্মাই। বোলে কি? ৰা মানে কি? ৰা মানে গতিশীল। ৰা মানে কি? ৰা মানে ধাৱমান। ৰা মানে কি? ৰা মানে শুদ্ধ কৰাৰ এটা প্ৰক্ৰিয়া। সেইটো কাৰণে সাম মানে কি? সাম মানে শ্ৰৱণ। ঋক মানে কি? ঋক মানে কীৰ্তন। ঋক মানে হ'ল কীৰ্তন, সাম মানে হ'ল শ্ৰৱণ। সেইটো কাৰণে কীৰ্তন যিমান মধুৰ হ'ব, শ্ৰৱণ সিমান আনন্দময় হ'ব। শ্ৰৱণ যিমান আনন্দময় হ'ব, সিমানে আমি হৃদয়ত ঈশ্বৰক উপলব্ধি কৰাটো গভীৰ হ'ব। যুজুবেদৰ পৰা আনিলে কি? অন্তস্থ য়গ। তোমাৰ যজ্ঞ কৰিবলগীয়া একো নাই। বোলে কি? তোমাৰ উদৰত অগ্নি আছে, প্ৰাণত প্ৰাণ অগ্নি আছে, পেটত অন্ন অগ্নি আছে, দৃষ্টিত দৃষ্টি অগ্নি আছে, ধানত বায়ু অগ্নি আছে। আছেনে নাই? হয়নে? এই গোটেই তত্ত্ববিলাকে তোমাৰ দেহত এটা যজ্ঞ কৰিয়ে আছে। আৰু তুমি বেলেগ কি যজ্ঞ কৰিব বিচাৰিছা? যদি তুমি যজ্ঞ কৰিব বিচাৰিছা, তেতিয়াহ'লে গুৰুৰ চৰণ সেৱা কৰা, দৈৱকীনন্দন কৃষ্ণক বন্দনা কৰা, দেৱৰ তত্ত্বৰে অক্ষৰ ব্ৰহ্মৰ নাম বস্তুক উপাসনা কৰা। তেতিয়া কি হ'বা? যজ্ঞ সাংঘৰ হ'ব, তেতিয়া সফল হ'ব পাৰিব। সেইটো কাৰণে যুজুবেদৰ পৰা আনিলে অন্তস্থ য়গ, য'ত জগত জীৱ ঈশ্বৰ তত্ত্ব সমস্তবিলাকে যজ্ঞ ৰূপেৰে সদায় আশ্ৰয় লৈ জগতৰ হৰিৰ পৰ্বকে কৰিছে। অথৰ্ব পাংগিৰচ। অথৰ্বৰ সাৰখিনি ভাল, অথৰ্বৰ তন্ত্ৰমন্ত্ৰ কলাকাটোখিনি বেয়া। কিন্তু আমাৰ জীৱন নহয় জানো? ইমান অৰ্থপূৰ্ণ জীৱন এটা দিছিলে, আমি অৰ্থ নাইকিয়া কৰি আছো। ঈশ্বৰে আমাক জীৱন দিছিলে, জগতৰ প্ৰকৃতিৰ কুশল মংগল হিত, গুৰুজনাৰ চৰণ সেৱা, ঈশ্বৰৰ উপাসনা, এইখিনি কৰিহে আমাক জীৱন অতিবাহিত কৰিবলৈ দিছিলে। হয়নে নহয়? ৰাতিপুৱা হ'লে মাত বেয়া হ'ব, গধূলি হ'লে খোজ লৰফৰ হ'ব। আমাৰ কোনটো ভাল হৈ আছে এতিয়া? হয়নে বাৰু? গতিকে আমাৰ অথৰ্ব অমৃত নহয়, অথৰ্ব বাংগিৰচ হৈ আছে এতিয়া। সেইটো কাৰণে কি কৰিলে? বোলে অৰ্থ নিৰৰ্থ নহওক, অৰ্থ পৰমাৰ্থ হওক। সেইটো কাৰণে বেদব্যাসে কি আনিলে? মধন্য ন ইখন শব্দ এইটো পৃথিৱী আচল কৰিল ন আনন্দত প্ৰভত্তই। এই আনন্দময় হৰিৰ নিৰ্গুণ নাম বস্তুৰ যদি কেনেবাকে মন্থন হয়, ইয়াৰ বেদৰ সাৰ হ'ব, ৰহস্য তত্ত্ব হ'ব, ভগৱন্ত কৃষ্ণৰ উপাসনাৰ আটাইতকৈ শ্ৰেষ্ঠ উপায় হ'ব। কৃষ্ণ কৃষ্ণ। আমি উপেক্ষিতভাৱে সন্দেহ কৰিবলৈ গৈছোঁ। আমি দিলীপ বৰুৱাবাবুক তেওঁ পাঠ আৰম্ভ কৰিবৰ বাবে কৃষ্ণ, আমি সমস্ত ভকত বৈষ্ণৱ ৰাইজৰ চৰণত আমি দয়াভাগ ধৰিব বিচাৰিছোঁ। যিহেতু 5টা বাজিল সময়, গতিকে 6টামান বজাত আমিও পাৰিলে ইয়াৰ পৰা ওলাবলৈ কৰিব লাগিব। আৰু ঘৰুৱাভাৱে কোৱাৰ পাছত আৰু আমি কিবা ক'ব লগা থাকিব বুলি দেখোন আমি ভাবিবলৈ পৰা নাই। হয় নহয়? গতিকে আমাৰ শ্ৰদ্ধা দিলীপৰ বাবে একদম কষ্ট হৈছে, লগতে বহুত সোনকালে আহিছে। গতিকে তেখেতে আমাতকৈ বেছি কষ্ট কৰিব পাৰে।
আমি তেখেততকৈ বয়সত যোনখিনি কম বাৰু সৰু বাৰু, কিন্তু এই ঈশ্বৰ সেৱা কামটো তেখেতে আমাতকৈ অলপ বেছি দিন আগৰ পৰা কৰিলে। এতিয়া আগৰ পৰা কৰাৰ কাৰণে অভিজ্ঞ হ'ল, হয়নে বাৰু? এতিয়া পিতামহক গ'লে পাৰিলে জানো কোনোবাই? গতিকে আমিও নোৱাৰোঁ। আমাৰ পিতামহৰ আনন্দত বহি ঈশ্বৰ সেৱাৰ হয়নে অমৰ অমিল আমাকো মান
শুনা সাবধানে আবে ইক্ষাকুনন্দন প্রভু আৰু মহাভাগ কৃষ্ণকে চিন্তে মনে নবাংশে বিষয় যদি ভোগ করে মনে দেখে মায়া নকরে আগ্রহ স্থির কিঞ্চিত ঈশ্বর জানিবা উত্তম ভাগ তৃষ্ণ ভয় দেহ প্রাণ মন বুদ্ধি শরীর ধর্ম ইহ মোর বলি নমানে মন জানিবানি প্রতীকী